জনজাতিকৰণৰ মেৰপেচ ৰাজ্যত খদমদম দিল্লী সম্পূৰ্ণ নীৰৱ মন্ত্ৰীগোটৰ প্ৰতিবেদন দিল্লী পাব কেতিয়া আকৌ এবাৰ নিৰ্বাচনী টোপ গিলিব নেকি অসমৰ 6 জনগোষ্ঠীয়ে অসমৰ 6টাকৈ জনগোষ্ঠী ক্ৰমে মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদন যোৱা 29 নৱেম্বৰত দাখিল কৰিছিল বিধানসভাৰ মজিয়াত বিধানসভাৰ 5 দিনীয়া শীতকালীন অধিৱেশনৰ একেবাৰে শেষৰটো কাৰ্যসূচী হিচাপে প্ৰতিবেদনখন বিধানসভাত দাখিল কৰা হৈছিল যদিও এই সন্দৰ্ভত হোৱা নাছিল কোনো বিতৰ্ক অথবা আলোচনা এই প্ৰতিবেদন দাখিলৰ লগে লগে একাংশই খাইছিল চাহ মিঠাই আন একাংশই কৰিছিল তীব্ৰ প্ৰতিবাদ বহুতেই এই প্ৰতিবেদন দাখিলৰ লগে লগে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পথ প্ৰশস্ত হ'ল বুলিও পতিয়ন গৈছিল পিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সম্পূৰ্ণ উদাসীন কেন্দ্ৰীয় চৰকাৰ বিগত 3টা বছৰে এই সন্দৰ্ভত কোনো পক্ষৰ সৈতে একো আলোচনাই কৰা নাই কেন্দ্ৰীয় চৰকাৰে সাংসদ ৰকিবুল হুছেইনে কৰা এক প্ৰশ্নৰ উত্তৰত লোকসভাৰ মজিয়াত এই তথ্য প্ৰদান কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী দুৰ্গাদাস ঐহমিৰ এই জনগোষ্ঠীক জনজাতি বুলি ঘোষণা কৰিবলৈ হলে কেন্দ্ৰীয় চৰকাৰে কৰিব লাগিব যে কেন্দ্ৰীয় চৰকাৰক মই সুধিলো যে এসটি তালিকাত 6 জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত অসমৰ ৰাজ্য চৰকাৰ আৰু সামূহিক সংগঠনৰ সৈতে আলোচনা কৰিছে নে নাই জনজাতি পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী দুৰ্গাদাস ইউকিয়ে আমাক কালি জনালে যে নাই স্যাৰ আমি কোনো ধৰণৰ আলোচনা ৰাজ্য চৰকাৰৰ লগতো কৰা নাই আৰু এই জনগোষ্ঠীয় আমাৰ সংগঠনসমূহৰ লগতো কোনো ধৰণৰ আলোচনা কৰা নাই যে কিমান দিন কৰা নাই যে যোৱা মই 3 বছৰৰ ডাটা বিচাৰিছিলো তেতিয়া ক'লে যে যোৱা 3 বছৰত এনে কোনো আলোচনাৰ তাৰিখ আৰু ফলাফল আপোনালোকক দিব নোৱাৰিম কাৰণ আমি আলোচনাই কৰা নাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই উত্তৰৰ পিছতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিজেপিৰ স্থিতিক লৈ প্ৰতিক্ৰিয়া ৰকিবুল হুছেইনৰ খুদ প্ৰধানমন্ত্ৰী আজিৰ সেই সময়ত কৈছিলে যদি বিজেপিক আপোনালোকে চৰকাৰ কৰিবলৈ সুযোগ দিয়ে তেতিয়া 100 দিনৰ ভিতৰত আমি এই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিম তাৰ পিছত বিজেপিয়ে চৰকাৰ কৰিলে তেওঁলোকৰ সমৰ্থন পালে 100 দিন গ'ল 200 দিন গ'ল 300 দিন গ'ল 400 দিন গ'ল 1 বছৰ গ'ল 2টা বছৰ গ'ল 3টা বছৰ গ'ল 10টা বছৰ গ'ল আজি কুপতিলৈকে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত কোনো ধৰণৰ সহায় নাপালে আনকি মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিলৰ অন্তৰালতো নিৰ্বাচনী উদ্দেশ্যহে থকা বুলি মন্তব্য সাংসদগৰাকীৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই জনগোষ্ঠীসকলৰ বিভিন্ন কথা বতৰাত এটাৰ পিছত এটা ভুল তথ্য দিয়া আৰম্ভ কৰিলে শেষত যেতিয়া উপায় নাইকিয়া হৈ গ'ল যেতিয়া ইলেকশ্যন আহো অৱস্থা হ'ল আৰু তেওঁ ইণ্টেলিজেন্সৰ যোগেদিও গম পালে যে এই কথা বতৰাবিলাক যদি মীমাংসা নহয় তেতিয়াহ'লে এইবাৰ আৰু নহ'ব তেতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ চল চাতুৰিৰে এই জনগোষ্ঠীসমূহকে বিভিন্ন ধৰণে ভাগ কৰিব বিচাৰিলে আনহাতে মন্ত্ৰীগোটৰ প্ৰতিবেদনখন কি হ'ল বুলি প্ৰশ্ন কৰি লোকসভাৰ চলিত অধিৱেশনৰ ভিতৰতেই 6 জনগোষ্ঠী জনজাতিকৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান ৰকিবুল হুছেইনৰ নতুন দিল্লীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সহযোগত প্ৰাঞ্জল প্ৰতিম দাসৰ ৰিপৰ্ট প্ৰতিদিন টাইম